ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত মই আগতে লিপচা পাঠটো আলোচনা কৰিছিলোঁ। সেই পাঠটো তোমালোকক কাহিনী আকাৰে অৰ্থাৎ সাধুৰ দৰে মই তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। তোমালোকে পাঠটো নিশ্চয় পঢ়িছা। এতিয়া পাঠটোৰ মাজৰ কিছুমান শব্দৰ কথা তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। লগতে প্ৰশ্ন উত্তৰ, লগতে অভ্যাস পুথিৰ কিছুমান প্ৰশ্ন মই তোমালোকৰ লগত আজি আলোচনা কৰিম বুলি ভাবিছোঁ। তোমালোকে মন দি শুনিবা। লিপচা পাঠটো তোমালোকে প্ৰথমতেই পাইছা যে লোভিয়া শব্দটোৱে কি বুজাইছে। লোভিয়া শব্দটোৱে লোভ কৰা বুজাইছে, অৰ্থাৎ বেছিকৈ যিজনে মোহ কৰে যিকোনো বস্তু, সেইটোৱেই হৈছে লোভ, তেওঁৱেই হৈছে লোভিয়া। তাৰপিছতে আহিলে চুলতান বুলি কোৱা হৈছে, চুলতান মামুদ, অৰ্থাৎ মোগলসকলে তেওঁলোকৰ ৰজাজনক চুলতান বুলি সম্বোধন কৰিছিল। যেনেকৈ আহোমসকলে স্বৰ্গদেউ বুলি কয়, ঠিক সেইদৰে মোগলসকলে তেওঁলোকৰ ৰজাজনক চুলতান বুলি সম্বোধন কৰিছিল। তাৰপিছতে তোষামোদ হৈছে যে আনক সন্তুষ্ট কৰিবলৈ, আনক প্ৰশংসা শলাগ কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছে। তোষামোদ মানে প্ৰশংসা কৰা, শলাগ লোৱা। ইয়াৰ পিছতে অকৃতজ্ঞ। তোমালোকক মই অভিধান চাই অৰ্থ উলিয়াবলৈ কৈছিলোঁ, নিশ্চয় উলিয়াইছা তোমালোকে, তথাপিতো মই আলোচনা কৰি দিবলৈ ওলাইছোঁ। অকৃতজ্ঞ শব্দৰ অৰ্থটো হৈছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে। ইয়াত আমি ৰজাজনৰ চুলতানৰ ক্ষেত্ৰলৈ যদি আমি চাওঁ, চুলতানলৈ যদি আমি মন কৰোঁ, তেতিয়াহ'লে চুলতান মামুদে ৰজাজনক চুলতান মামুদে কবি ফিৰিষ্টাক তেওঁক প্ৰশংসা কৰি যি কবিতা লিখিবলৈ কৈছিল, সেই কবিতা ৰজাৰ আদেশ মানি ফিৰিষ্টাই লিখি দিয়াৰ পাছত তেওঁ ফিৰিষ্টাক যি ধন দিয়াৰ কথা কৈছিল, যে একোটাকৈ সোণৰ মুদ্ৰা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেওঁ সেয়া নিদিলে। অৰ্থাৎ তেওঁ অকৃতজ্ঞ ৰজা হিচাপে চিনাকি দিলে। তাৰপিছতেই পিছৰ শব্দটো আমি আলোচনা কৰিবলৈ লৈছোঁ কৃপণ। কৃপণ শব্দৰ অৰ্থ হৈছে যাৰ ধন থাকিও যি দিব নোৱাৰে, সেইজনেই হৈছে কৃপণ। মিছলীয়া, যি মিছা কথা কয়, আৰু লোভিয়া, লোভ থকা। তাৰপিছতে প্ৰতাৰক হৈছে ছল কৰা, অৰ্থাৎ ঠগা। ইয়াত আমি যদি চাওঁ, এই শব্দকেইটা চুলতানৰ ক্ষেত্ৰত অতিকে প্ৰযোজ্য হৈছে, মানে এইকাৰণেই কাৰণ তেওঁ কৃপণ, তেওঁ আছে, তথাপিতো তেওঁ ফিৰিষ্টাক দিবলৈ মন কৰা নাই। তেওঁ ফিৰিষ্টাক মিছা কথা ক'লে, কাৰণ এইটো তোমালোকে বিচাৰ কৰিলে দেখিবা যে ৰজাজনে ফিৰিষ্টাক কৈছিল যে কবিতা লিখি দিলে তেওঁক একোটাকৈ সোণৰ মুদ্ৰা দিব প্ৰতিটো কবিতাৰ বাবদ, কিন্তু নিদিলে। অৰ্থাৎ ৰজাজনে ফিৰিষ্টাক মিছা কথা ক'লে, আৰু ৰজাজনৰ লোভ আছিল, সেইকাৰণে তেওঁ লোভিয়া, কাৰণ তেওঁ লোভ থকাৰ কাৰণে তেওঁ ধনখিনি, তেওঁ মানে সোণৰ মুদ্ৰাখিনি তেওঁ কবিজনক দিবলৈ মন নকৰিলে। ইয়াৰ পিছতে প্ৰতাৰক, অৰ্থাৎ তেওঁক ঠগিলে ৰজাজনে, প্ৰতাৰণা কৰিলে। প্ৰতাৰক বুলি কয়, যি আনক প্ৰতাৰণা কৰে তেওঁৱেই হৈছে প্ৰতাৰক। এতিয়া এই শব্দকেইটা আমি ৰজাজনৰ ক্ষেত্ৰত আমি এটাইকেইটা শব্দই প্ৰযোজ্য হৈছে, কাৰণ পিছৰখন কবিতা পুথিত, সেয়েহে ফিৰিষ্টাই তেওঁক এই কেইটা বিশেষণেৰে তেওঁক বিভূষিত কৰিছিল। যি কথা শুনি ৰজাই কি কৰিছিল, ৰজাজন অনুতপ্ত হৈছিল, মানে তেওঁ দুখ কৰিছিল, অনুতপ্ত হৈছিল, কথাবিলাক ভাবিছিল পিছত যে মই তেওঁক কথা দিছিলোঁ, কিন্তু তেওঁক কথা ৰাখিব নোৱাৰিলে, সেইটো কাৰণে সেই কথাবিলাক ভাবি তেওঁ পিছত অনুতপ্ত হ'ল। এতিয়া মই তোমালোকক তলৰ প্ৰশ্নসমূহৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। তলৰ শব্দবোৰৰ একে অৰ্থ বুজোৱা আন একোটা শব্দ লিখা, অৰ্থাৎ সমাৰ্থক শব্দ লিখিবলৈ কৈছে। ইয়াত প্ৰথম শব্দটো দিছে লোভ। লোভ শব্দটোৰ একে অৰ্থ বুজোৱা বা সমাৰ্থক শব্দ
তোমালোকৰ পাঠৰ অন্তৰ্গত হৈয়ে আছে। আমি জানো যে লালসা আৰু লিপসা এই দুটা হৈছে লোভ শব্দৰ সমাৰ্থক শব্দ। প্ৰশংসা, শলাগ লোৱা, শলাগ, তোষামোদ, অন্তৰ, হৃদয়, কবিতা, পদ্য, বিভূতি, ঐশ্বৰ্য, সন্তুষ্ট, তুষ্ট হোৱা, নিন্দা, বিদ্ৰূপ বা তিৰস্কাৰ, সোণ, স্বৰ্ণ। এইকেইটা তোমালোকৰ লগত এইকেইটা প্ৰশ্ন নম্বৰ কৰ সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ। ইয়াৰ পিছতে প্ৰশ্নলৈ যাব খুজিছোঁ। প্ৰথম প্ৰশ্নটো দিছে মামুদে কিয় হিন্দুস্তান আক্ৰমণ কৰিছিল? আমি উত্তৰত লিখিব লাগিব মামুদে হিন্দুস্তান আক্ৰমণ কৰিছিল কাৰণ সৰুৰে পৰাই মামুদে হিন্দুস্তানৰ ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি আৰু মঠ মন্দিৰসমূহ ধন সোণ মণি মুকুতাৰে ভৰপূৰ হৈ থকাৰ কথা শুনি আহিছিল। চুলতান মামুদৰ শেষৰ আক্ৰমণটো কি আছিল? আমি লিখিব লাগিব গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ। চুলতান মামুদৰ শেষৰ আক্ৰমণটো আছিল গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ। ৩ নম্বৰ প্ৰশ্নটো দিছে সভাৰ কবিজনক মামুদে কি আদেশ দিছিল? আমি লিখিব লাগিব সভাৰ কবিজন হৈছে ফিৰিষ্টা আৰু এই ফিৰিষ্টাক মামুদে তেওঁক প্ৰশংসা কৰি কবিতা লিখিবলৈ আদেশ দিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিটো কবিতাৰ বাবদ মামুদে কবিজনক কি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল? আমি লিখিব লাগিব প্ৰতিটো কবিতাৰ বাবদ মামুদে কবিজনক একোটাকৈ সোণৰ মুদ্ৰা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে ফিৰিষ্টাই লিখা পিছৰখন কবিতা পুথিত ৰজাক কি কি আখ্যা দিছিল? আমি লিখিব লাগিব যে ফিৰিষ্টাই লিখা পিছৰখন কবিতা পুথিত ৰজাজনক কৃপণ, মিছলীয়া, লোভীয়া, প্ৰতাৰক আৰু অকৃতজ্ঞ বুলি আখ্যা দিছিল। এয়াই তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন। ইয়াৰ পিছত অভ্যাস পুথিলৈ যদি আমি যাওঁ তেতিয়াহ'লে তাত দেখিবা যে তাৰ প্ৰশ্নসমূহো মই তোমালোকৰ লগত আলোচনা কৰি দিবলৈ ওলাইছোঁ। তাৰ ১ নম্বৰ প্ৰশ্নটো দিছে চুলতান মামুদ ক'ৰ ৰজা আছিল? আমি লিখিব লাগিব চুলতান মামুদ আফগানিস্তানৰ গজনী ৰাজ্যৰ ৰজা আছিল। তাৰ পিছতে দিছে তেওঁ কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? আমি লিখিব লাগিব চুলতান মামুদ লোভীয়া প্ৰকৃতিৰ ৰজা আছিল। ৩ নম্বৰ প্ৰশ্নটো আমি আগতেই আলোচনা কৰি আহিলোঁ, পাঠৰ তলত আছে। ৪ নম্বৰ প্ৰশ্নটো হৈছে তেওঁ মুঠতে কিমানবাৰ হিন্দুস্তান আক্ৰমণ কৰিছিল? আমি লিখিব লাগিব তেওঁ অৰ্থাৎ চুলতান মামুদে ১৭ বাৰ হিন্দুস্তান আক্ৰমণ কৰিছিল। ৫ নম্বৰ প্ৰশ্নটো আলোচনা কৰা হ'ল। ৬ নম্বৰ প্ৰশ্নটো হৈছে সোমনাথ মন্দিৰ ক'ত? আমি লিখিব লাগিব সোমনাথ মন্দিৰ গুজৰাটত অৱস্থিত। ৭ নম্বৰ প্ৰশ্ন মামুদৰ সভাকবিজনৰ নাম কি আছিল? মামুদৰ সভাকবিজনৰ নাম আছিল ফিৰিষ্টা। সভাকবিজনক চুলতানে কেনেকুৱা কবিতা লিখিবলৈ আদেশ দিছিল? সভাকবিজনক মামুদে তেওঁক প্ৰশংসা কৰি কবিতা লিখিবলৈ আদেশ দিছিল। তাৰ পিছৰ প্ৰশ্নটো আমি আলোচনা কৰি আহিলোঁ। ১০ নম্বৰ প্ৰশ্নটো হৈছে ১০ নম্বৰ প্ৰশ্নটো যে মামুদে ধন ভঁৰালীক কবিক কি দিবলৈ আদেশ দিলে? মামুদে ধন ভঁৰালীক কবিক একোটাকৈ তামৰ মুদ্ৰা দিবলৈ আদেশ দিলে। ১১ নম্বৰ প্ৰশ্নটো আমি ইতিমধ্যে আলোচনা কৰি আহিলোঁ। এতিয়া আমি খ প্ৰশ্নৰ উত্তৰলৈ যাওঁ। তাত আমাক কেইটামান শব্দ দিছে বাক্য সাজিবলৈ। বাক্য ৰচনা লিখোঁতে তোমালোকে এটা কথা কিন্তু মন কৰিবা, মই সেইটো আগতেও কওঁ
যে বাক্য মানে হৈছে এটা অৰ্থ স্পষ্ট হ'ব লাগিব, এটা স্পষ্ট অৰ্থ প্ৰকাশ কৰিব লাগিব। সেয়েহে তোমালোকক ইয়াত দিয়া শব্দকেইটা হৈছে বহুমূলীয়া। সোণ এবিধ বহুমূলীয়া ধাতু। আক্ৰমণ, কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱে কৌৰৱক আক্ৰমণ কৰিছিল। প্ৰতিশ্ৰুতি দিলে ৰাখিবলৈ চেষ্টা কৰিব লাগে। প্ৰতাৰণা, বন্ধুৱে বন্ধুক কেতিয়াও প্ৰতাৰণা কৰিব নালাগে। অকৃতজ্ঞজনক কোনেও ভাল নাপায়। মিছলীয়া লোক আনৰ অপ্ৰিয় হয়। এইকেইটা হৈছে তোমালোকৰ লিপচা পাঠৰ অন্তৰ্গত অভ্যাস পুথিৰ প্ৰশ্ন উত্তৰ। এইকেইটা মই তোমালোকক আলোচনা কৰি দিলোঁ, তোমালোকে ভালদৰে লিখি পেলাবা। ইয়াৰ পিছত তোমালোকক গ নম্বৰ প্ৰশ্নটোত দিছে যে চুলতান মাহমুদৰ বিষয়ে 10 শাৰী বাক্য লিখা। এনে 10 শাৰী বাক্য তোমালোকে পাঠৰ ভিতৰৰ পৰা বাছি উলিয়াবা, যি 10 শাৰী বাক্যই চুলতান মাহমুদৰ সম্পূৰ্ণ পৰিচয় দাঙি ধৰিব পাৰে। ধৰা এটা বাক্য মই তোমালোকক কৈ দিছোঁ যে আফগানিস্তানৰ গজনী ৰাজ্যৰ ৰজা আছিল চুলতান মাহমুদ। তেনেধৰণেৰে চুলতান মাহমুদৰ পিতৃ কোন আছিল, তেওঁ কিয় হিন্দুস্তান আক্ৰমণ কৰিছিল, এনেধৰণে চুলতান মাহমুদৰ সম্পৰ্কে তোমালোকে 10টা বাক্য লিখি পেলাবা। এই অভ্যাস পুথিত যিখন জেগা দিছে সেয়াত তোমালোকৰ কাৰণে কম হ'ব। সেইকাৰণে এই প্ৰশ্নটো তোমালোকৰ বহীত লিখি পেলাবা। যেতিয়া বহী বাকী প্ৰশ্ন চোৱা হ'ব, সেই প্ৰশ্নবিলাকৰ লগতে এইটো প্ৰশ্নও তোমালোকৰ তাত চাই দিয়া হ'ব। 10টা বাক্য তোমালোকে বহীত লিখি পেলাবা। এইখিনিয়ে তোমালোকৰ লগত পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ আলোচনা। ইয়াৰ মাজতে তোমালোকৰ ধৰা পাঠৰ মাজতো কিছুমান প্ৰশ্ন থাকিব পাৰে, তোমালোকৰ মনত উদয় হ'ব পাৰে কিছু প্ৰশ্নৰ, সেইখিনি তোমালোকে লিখি ৰাখিবা। আৰু সময় যেতিয়া আহিব, আমি যিদিনা আমি সকলোৱে মুখামুখিকৈ শ্ৰেণীকোঠাত লগ হ'ম, সেইদিনাখন সেই প্ৰশ্নসমূহ তোমালোকে কিন্তু সুধিব লাগিব। শ্ৰেণীকোঠাত মই আকৌ লিপচা পাঠ তোমালোকৰ লগত আলোচনা নকৰোঁ, কিন্তু তোমালোকৰ যিখিনি অসুবিধা আছে সেইখিনিহে তোমালোকেহে মোক সুধিব লাগিব। হ'ল এতিয়া, সেইকাৰণে ভালকৈ তোমালোকে পঢ়িবা, ভালকৈ থাকিবা। এয়াই মোৰ ইয়াকে কৈ আজি তোমালোকৰ লগত কৰা আলোচনা মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।